বৰষা নাই, ভাস্কৰ আহিছে। ৰাতিপুৱাৰ গৰমৰ তাপমাত্ৰাই সকলোকে দহিছে। ভাস্কৰৰ অতপালি, বৰষাৰ খবৰ নাই। কোনে দহিব ভাস্কৰক? ভাস্কৰৰ তাপমাত্ৰাই দহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। নৱতাপ 2024 আহি আছে। নাছাই জনাইছে যে 25 মে'ৰ পৰা আৰম্ভ হ'ব নৱতাপ। এই সময়ত সূৰ্যই পৃথিৱীত জুই বিয়পাবলৈ আৰম্ভ কৰিব। প্ৰতি বছৰে যেতিয়া সূৰ্য ৰোহিণী নক্ষত্ৰত থাকে, সেই সময়টোৱেই আটাইতকৈ গৰম হয়। 25 মে'ৰ পুৱা 3:16 বজাত ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্যই। সূৰ্যই 15 দিন ৰোহিণী নক্ষত্ৰত থাকিব আৰু মৃগশিৰা নক্ষত্ৰত ট্ৰেনজিট কৰিব। ৰোহিণী নক্ষত্ৰত সূৰ্যৰ এই 15 দিন স্থিতি গোটেই বছৰটোৰ ভিতৰতে আটাইতকৈ গৰম। যদিও সূৰ্য 15 দিন ৰোহিণী নক্ষত্ৰত থাকে, প্ৰথম 9 দিন আটাইতকৈ ভয়াৱহ। এই 9 দিনৰ নাম নৱতাপ। এইবাৰ 25 মে'ৰ পৰা 2 জুনলৈ চলি থাকিব নৱতাপ। প্ৰশ্ন এতিয়া, ভাস্কৰক কোনে শান্ত কৰিব? ভাস্কৰক শান্তশিষ্ট কৰিব পাৰিবনে বৰষাই? নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ।